হাজোত অভিযোগ দিব গ'লেই কৰ্মচাৰী নথকাৰ অভিযোগত চলে এটা কাৰ্যালয়। বাৰম্বাৰ অভিযোগ কৰিও বিফল এখন গাঁৱৰ ৰাইজ। বিগত ৫-৬ মাহ ধৰি জমৰ যাতনা ভুগিবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সৰু সৰু বাহনসমূহ যাতায়াতৰ অসুবিধাত ভুগি আহিছে কেইবা মাহ ধৰি। ইয়াকে লৈ স্থানীয় ৰাইজ অতিষ্ঠ হৈ পুৱাই ওলাই আহিল ৰাজপথলৈ। অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষলৈ আহ্বান জনাইছে। অভিযোগ অনুসৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাজো উপসংমণ্ডলৰ অধীনস্থ ৰামদিয়া পানী যোগান আঁচনিৰ ৰামদিয়া বৈদ্যপাৰাত বিগত কেইবা মাহ ধৰি ঘৰ ঘৰ জল জীৱন আঁচনিৰ পাইপলাইন ফাটি পথটোত গাঁতৰ সৃষ্টি হোৱাৰ লগতে পানী জমা হৈ পথটো বোকাময় হৈ পৰিছে। ইয়াকে লৈ স্থানীয় ৰাইজে ৰামদিয়া পানী যোগান আঁচনিৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি আহিছিল যদিও কোনো ধৰণৰ সুফল নোপোৱাত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে। আমাৰ এই পানী যি জল আঁচনিৰ বিভাগৰ সেই হেৰি হৈ আছে, আমাৰ ইয়াতে পুৰা গাফিলতি আছে, কিন্তু পানীৰ হেৰিটো দিছে ইয়াতে পাইপ ফাটি আহি ৪-৫ মাহৰ ওপৰ হৈ গ'ল, কিন্তু কমপ্লেইন কৰি আছোঁ কোনো এটা হেৰি যোগাযোগৰ ব্যৱস্থা কৰা নাই। ইয়াৰ মানুহখিনি ইমান অসুবিধা হৈছে মানে, আৰু ইফালে স্কুলত যোৱা ল'ৰা ছোৱালীবিলাকৰো বহুত অসুবিধা। কেইবাজন ল'ৰাও পৰিছে ইয়াতে, এইবিলাক কাৰণতে হেৰি কৰিছে, অসুবিধা হৈ আছে, তেনেকুৱা হৈ আছে গোটেই। তেওঁলোকে কোনো ধৰণৰ হেৰি লোৱাই নাই, ব্যৱস্থা লোৱা নাই। তেওঁলোকে কয় মানুহ নাই, এইখিনি কথাই কৈ থাকে। এইখিনি ৰামদিয়া বৈদ্যপাৰা বুলি কয়। এইটো আমাৰ এই বৰালিমাৰা আউটপোষ্টৰ ওচৰৰ পৰাই আহিছে। এইফালে 2-3খন স্কুল আছে, ল'ৰাবিলাক যাই থাকে, কিন্তু 2-4জন মানে পৰিছেও কেইবাদিনো, তেনেকুৱা হৈছে। বহুত অসুবিধা হৈছে অলপ। মানে আমাৰ যিটো ৰাস্তা আছে আপোনাৰ বৈদ্যপাৰাৰ পৰা কাজিপাৰালৈ যায়, এই ৰাস্তাটো যিহেতু ভুগি আছে, পাইপ ফাটি ফালি ইয়াত পানী জমা হয়, স্কুলৰ ল'ৰা ছোৱালী আহিব নোৱাৰে। ইয়াত 2খনকৈ স্কুল আছে, নাম থকা স্কুল 2খন আছে, এতিয়া চবেই ঘূৰি আহিব লগা হৈছে। 200-200 বাহন 400 বাহন কোনো ইয়াত সোমাব নোৱাৰে। আমি আমাৰ তৰফৰ পৰা আমি জনাইছোঁ ডিপাৰ্টমেণ্টক, তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই এতিয়ালৈকে। তেওঁলোকক আমি আপোনালোকৰ জৰিয়তে যাতে এই কামটো সোনকালে কৰি দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। যথেষ্ট অসুবিধা হৈছে। এই দেখা হৈছে আপোনালোকৰ ৰাস্তাৰ পৰিৱেশ কেনেকুৱা। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।